এওঁ যাব মোৰ কাৰণে ঈদৰ কাপোৰ কিনিবলৈ কথাটো কওঁ মেইন কথাটো হৈছে যে মোৰ কেইমাহ এটা লাষ্ট ইয়াৰত মোৰ দুটা খুব বেয়া ঘটনা ঘটিছে এতিয়া মই বেয়া ভাল সময়খিনিত বেয়াখিনি নকওঁ মোৰে কাপোৰে আছো হাই গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো এনআইটি ব্লগলৈ আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে এইফালে এই অলপ আগতে ওকে এই অলপ আগতে মোৰ মই ভিডিঅ'টো লাইভ কৰিলোঁ প্ৰেগনেন্সিৰ ভিডিঅ'টো বহুতে ইমান বেছি মানে দুৱা দিছে লগতে অভিনন্দন জনাইছে হোৱাটছআপ লগতে ইনষ্টাগ্ৰামতে ফেচবুক আৰু লগতে ইউটিউবতো বহুত বেছি আহিছে কাৰণ তাতে মই মানে ভিডিঅ'টো দিছোঁ যিহেতু বহুত বেছি ধন্যবাদ আপোনালোকৰ ওচৰত বহুত ধন্যবাদ লাখ লাখ শুক্ৰিয়া আপোনালোকৰ ওচৰত আৰু লগতে আল্লাহক বহুত বেছি শুক্ৰিয়া আৰু এতিয়াৰ পৰা ভাবিছোঁ ভিডিঅ' এটা দিনত মই দিবলৈ চেষ্টা কৰিম কাৰণ মই ইমান এনেকুৱাও নহয় যে উইক হৈ আছোঁ এনেকুৱাও নহয় প্ৰেগনেন্সি মোৰ কেনেকুৱা চলিছে কিমান চলিছে আজি ভিডিঅ'টোত মই দেখাম যে মোৰ কিমান মানে হৈছে আৰু কাইলৈ মই এটা ভিডিঅ' দিম যে হোৱাট আই ইট ইন এ ডে এনেধৰণে তো আৰু মোবাইলটো অকণমান বেয়া হৈছে জানেনে এওঁৰ ফোনটো সেইটো ল'ব লাগিব নেকি ঠিক পোৱা নাই কাৰণ এই ফোনটোৱে মোৰ ভিডিঅ'টো বৰ্তমান বনাই থাকোঁতেতো ঠিকে থাকে কিন্তু পিছত এডিট কৰোঁতে দিগদাৰ হয় আজি ভিডিঅ'টো দিম যদি দিগদাৰ পাওঁ তেতিয়াহ'লে সেইটোও ল'ব লাগিব সেইটো অলপ মানে ফোনটো অলপ বেছি মোটা হয় বহুত মানে শকত তো যাৰ কাৰণে মই এটা ষ্টেণ্ড লৈছোঁ এনেধৰণে কৰিব পৰাকৈ এইটো কালি আহিছে আৰু ডেট টু বিয়ে কৰি আছে ডেট টু বি কৈছোঁ আৰু হাই মই ভাত উঠাই থৈছিলোঁ হৈ গ'ল ভাত তো এতিয়া বনাইছোঁ ফ্ৰেছ বিন আৰু বুটে দি ভাজি আৰু লগতে পেলাই চালাডৰ কাৰণে মানে বনাই মেলি ৰাখিছোঁ কাৰণ চালাড পৰহি পৰাই লৈ আছোঁ আৰু ল'বই লাগে বিট চিট এইবোৰ কিন্তু একেবাৰতে তেনেকৈ কেঁচাই খাই থকাটো সম্ভৱ নহয় কাৰণে ভাতৰ লগত মই চালাড এখন ৰাখোৱেই আৰু এইফালে দাইল তো এয়া বাৰু ঠিক আছে আজি ৰাতিলৈ কি হ'ব দেখা যাব আজিৰ দিনটোত ব্লগত মই কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে আমাৰ ঘৰত এটা বস্তু আহিছে এইটো পুটুকৈ দেখুৱাই লওঁ কাৰণ ব্লগ ৰেগুলাৰ দিম বুলি চেষ্টা কৰিম আৰু পাৰিম মই দিবলৈ কিহৰ কাৰণে ইয়াতে নেটৱৰ্কৰ কোনো ধৰণৰ অসুবিধা নাই আৰু লগতে ইয়াতে নেটৱৰ্কৰ ইমান অসুবিধা নাথাকে যিহেতু এইয়া ওপৰৰ মানুহগৰাকী গৈছে ঘৰলৈ আৰু যাৰ কাৰণে তেওঁলোকে এইটো দি গৈছে আৰু মোৰ এইকেইটা যে ইমান মৰম লগাকৈ ডাঙৰ হৈছে এইখিনি বাৰু পিছে পৰে ডেইলি ব্লগ কৰিলে দেখুৱাব পৰা যাব কিন্তু এয়া ডেইলি ৰ'ব এওঁ মানে কুলাৰটো লগাই থৈছে যে প্ৰথমতে ভাতৰ মাৰটো কাঢ়ি লওঁ তাৰপিছতহে ক'ম যি এওঁ যাব মোৰ কাৰণে ঈদৰ কাপোৰ কিনিবলৈ আৰু লগতে সেইটো ৰুমলৈ যাওঁ ৰ'ব এইখনত হৰাই আছে ন ফেনে আৰু আজি এওঁ যাব মোৰ কাৰণে ঈদৰ কাপোৰ কিনিবলৈ আৰু লগতে এতিয়া আপোনালোকে চাগে ভাবিব বা তুমি নোযোৱা নেকি নাই মই নাযাওঁ কিয় নাযাওঁ সেইটো আপোনালোকে গম পাইছে কাৰণ কালি ব্লগটো আপোনালোকে নিশ্চয় চালে আৰু ইমান মৰম দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত বহুত বেছি শুক্ৰিয়া আদায় কৰিছোঁ লগতে বহুত বেছি ধন্যবাদ আৰু নোযোৱাৰ কাৰণটো মই কৈছোঁৱেই মানে বেলেগ বিশেষ একো নাইকিয়া যিহেতু মোৰ আপোনালোকক মই বহুতখিনি কথা জনোৱা নাই এইখিনিতে আপোনালোকক মই কৈ দিওঁ যে মোৰ বহুত এটা লাষ্ট ইয়াৰত মোৰ দুটা খুব বেয়া ঘটনা ঘটিছে এতিয়া মই বেয়া ভাল সময়খিনিত বেয়াখিনি নকওঁ সেইকাৰণে আচলতে মই বন্ধ কৰিছোঁ যেতিয়া মই বেবী হাতত ল'ম যেতিয়া মই সুস্থ হ'ম তেতিয়া মই আপোনালোকক মোৰ গোটেই জাৰ্ণি আপোনালোকক ক'ম যে মই কিমান এটা অৱস্থাৰ বেয়াৰ পৰা আহি মই এই নিউজটো আপোনালোকৰ ওচৰত দিব পাৰিছোঁ মানে অলপমান বেয়া যায় আৰু আজিকালি অৱশ্যে যি বেবী মানে বিয়াৰ পিছত যদি 1-2 বছৰত যদি চেষ্টা নকৰে কাটি গ'ল সেইখিনিত 1-2 বছৰত যদি চেষ্টা নকৰে তেওঁলোকৰ অকণমান দিগদাৰ এটা হৈ যায় কিন্তু মোৰতো ধৰি লওক চেষ্টা কৰিব পৰাকৈ মই মানুহজনৰ লগত থকাও নাছিলোঁ লাষ্ট ইয়েৰৰ পৰাহে আছোঁ তো লাষ্ট ইয়েৰতে মোৰ দুটা বহুত বেয়া ঘটনা ঘটিছে এতিয়া মই একো নকওঁ কি হৈছিলে কি নহয় কমপ্লিকেশ্যন বহুত কিবা কিবি আছে সেইকাৰণে মই অকণমান ছেফলি থকাটো মই বিচাৰিছোঁ তো সেইকাৰণে মই এওঁৱে যাম বুলি কৈছে আচলতে মোক নিনিওঁ তো সেইকাৰণে মই কৈছোঁ যে ঠিক আছে তুমিয়ে যোৱা আৰু লগতে তেওঁ কাপোৰ 2-এযোৰ আনিব কাৰণ প্ৰয়োজনো হয় ঈদ যিহেতু আৰু প্ৰেগনেণ্ট হ'লোঁ বুলি আছে আৰু ঈদ নাপালিম সেইটোতো নহয় ন আৰু বহুত বেছি স্পেচিয়েল হয় এইটো ঈদ তো সেইকাৰণে মই ভাবিছোঁ যে তেওঁ আজি যাব ন তাৰপিছত আহিলে আপোনালোকৰ কাপোৰ চাপোৰ দেখুৱাম আজি কাপোৰ দেখুৱাই দিম কিহৰ কাৰণে মই যিহেতু যোৱা নাই তো আপোনালোকক সেয়া কাপোৰেও নেদেখুৱাকৈ থাকি লাভ নাই সেইকাৰণে দেখুৱাই দিম আৰু কিনো আনে ময়ো নাজানো দেই ইমান একো নাজানো মোক কৈছে এনেকুৱা ফ্ৰক আনি দিম তোমাক বোলে এনেকুৱা ফ্ৰক আনি দিব
তো উপায় নাই বাৰু কি হয় দেখা যাওক তো এতিয়া মই পুতুককে ভাত চাত বনাই হ'ল যেহেতু মই এওঁটো নামাজ পঢ়ি আছে মই পুতুককে গাটো ধুই লওঁ আৰু এওঁ নামাজ পঢ়োতে বহুত বেছি সময় লাগিব যেহেতু এতিয়া এনেকুৱা গাত আপোনালোকে নিজেও বুজি পায় যে হাজবেণ্ডলৈ যে ৱেইট কৰিব লাগিব সেইটো নহয় এওঁ সদায় মোক কৈলে তুমি ভাতটো খাই দিবা কাৰণ তেওঁ এতিয়া পঢ়োতে 1 ঘণ্টামান কৰিব কাৰণ তেওঁ খতম প্ৰায় 3 খতম মানে দিলে ৰোজাৰ পৰা 2 খতম দিলে তেওঁ কালিয়ে খতম হ'ল এতিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিছে তেওঁ অলপ পঢ়িবও পাৰে আৰু তেওঁ আজি ছুটিও আছে সেইকাৰণে চাগে অলপ পঢ়ি থাকিব সেইকাৰণে মই গা চা ধুই মেলি আহি তাৰপিছত মই ভাত খাম এইফালে গা ধুই আহিলোঁ আৰু দুপৰীয়া আহাৰৰ কাৰণে এইফালে চালাড ৰেডি কৰিছোঁ আৰু মই ক'লা নিমখ দিছোঁ বাৰু বগা নিমখ দিয়া নাই এনেও মানে ক'লা নিমখ খাব লাগে আৰু বগা নিমখ খালে প্ৰেগনেঞ্চিত বৰ এটা সুবিধাজনক নহয় পিছে পৰে মানে ভৰিখন যে ফুলি যায় তেনেকুৱাও হৈ যাব পাৰে আৰু লগতে চালাড লৈছোঁ আৰু লগতে মই এইখিনিতে এটা কথা কওঁ মই যে ভিডিঅ' সদায় দিম বুলি কৈছোঁ সেইটো যিদিনাখন মই দিব নোৱাৰিম সেইদিনাখন হয়তো গম পাব যে মই দিব পৰা অৱস্থাত নাই আৰু সেইকাৰণেহে দিয়া নাই আৰু যিহেতু এনেকুৱা এটা সময় ধৰি লওক তাতে আছোঁ মই অকলে সদায় যে দিব পাৰিম তেনেকুৱাও নহয় কিন্তু মই চেষ্টা কৰিম যে ভিডিঅ' দিব পাৰোঁ কিয় কাৰণে জানেনে মই অকলে থাকোঁ কিবা নহয় কিবা এতিয়াতো বৰ্তমান কৰা হয়েই বাৰু কিবা নহয় কিবা এক্টিভিটিছ থাকি আৰু অন্ততঃ ৰন্ধা সেইটোতো থাকি সেইকাৰণে ভাবিছোঁ যিহেতু মোৰ তেনেকৈ এওঁ গুচিয়ে যায় ডিউটিলৈ অন্ততঃ আপোনালোকৰ লগতে কথা বতৰা পাতি দিনটো মই পাৰ কৰিবলৈ চেষ্টা কৰিম আৰু ভালো লাগিব আৰু লগতে মইনো কেনেকৈ আছোঁ আপোনালোকৰো সুবিধা হ'ব যিসকল প্ৰেগনেণ্ট আছে আৰু লগতে সকলো প্ৰেগনেঞ্চি মহিলালৈ ফালৰ পৰা বহুত বহুত অভিনন্দন আপোনালোকৰ যাতে দিনবোৰ ভালে কুশলে যায় তাৰে আশা কৰিলোঁ এইফালে মই অকলেই ভাত খাইছোঁ এওঁ নামাজ পঢ়ি আছে চব চিলোৱা আছেনে নাই হেল্ল' তুমি কিমান পইচা যোৱালা মোৰে কাপোৰে আছ কাপোৰ আনিছে আৰু এবাৰ দেই এইবোৰ চব ডাঙৰ চাইজৰ আনিছা হয় আকৌ নহয় ঢেলাই পিন্ধি থাকা ঘৰত পিন্ধিবা সদায় ওকে গাইজ তো এয়া কাপোৰ 5যোৰ কাপোৰ আনিছে উপায় নাই মানে এটা কাপোৰ প্ৰয়োজন হ'ব আপোনালোকে জানে তো মই চব খুলি খুলি দেখাই দিওঁ নে নিদিওঁ কেটলেক কেইখন দেখাই দিব এইযোৰ পিংক কালাৰত আছে তাৰপিছত এইযোৰ হেৰি কালাৰত ভায়লেট এইযোৰ ব্লেকত আছে এইযোৰ ব্লেকত আছে ব্লেক তাৰপিছত গোল্ডেন এনেকুৱা টাইপত এইযোৰ গ্ৰীণত আছে চব এনেকুৱা কাপোৰে আনিছে ভালে কৰিছে কাৰণ মোৰ নহ'লে বেলেগ দুপাট্টাৰ লগত বেলেগ পিন্ধিবলৈ অলপ দিগদাৰ হয় সেইকাৰণে মই এনেকুৱাই চেলৱাৰে আনিবলৈ দিছিলোঁ আৰু চুইদাৰবোৰ এই দুযোৰ মানে পুৰা কটন হয় এই দুযোৰ বাকী এইকেইযোৰ চব কটনেই হয় তো ঈদত কোনোবা এযোৰ পিন্ধিম আৰু এতিয়া বৰ্তমান থাকক আৰু সাইজবোৰ সব এল লৈ আনিছে উপায় নাই আৰু কাৰণ অলপ দিনৰ মূৰত হয়তো গা চা অলপ হেৰিও হৈ যাব পাৰে ন সেইকাৰণে আৰু এইযোৰ মই কেটলেক কেইযোৰহে দেখাইছোঁ দেই এইযোৰ আৰু এখন এইমাত্ৰ দেখুৱা আৰু বেগ আছে বহুত ধুনীয়া হৈছে দেই বেগকেইটা থকাৰ কাৰণে মোৰ কাৰণে জাপিবলৈ ইন ফিউচাৰ বহুত বেছি ভাল হ'ব বহুত ভাল লাগিছে মানে কেনেকুৱা লাগিছে জনাব সিম্পলত মানে পুৰা তুলি আনিছে এখন দোকানৰ পৰাই তুলিছা হয় হে মই জানো এখন দোকানৰ পৰাই তুলি আনিছা হ'ব আৰু মতা মানুহে কিনা আৰু তো ঈদত এইফালে কাপোৰখিনি থৈ দিছোঁ কাৰণ মানে কিছুমান কাপোৰ ইমান বেছি মানে ডাঙৰ আহিছে মেছেজ আহে সেইকাৰণে মই বাৰে বাৰে চাই আছোঁ যিহেতু আজি ভিডিঅ'টো মই দিছোঁ সেইকাৰণে বহুত বেছি মেছেজ আহি আছে সকলোৱে মোক অভিনন্দন জনাই আছে যে ওপৰত এনেকৈ হেৰিবোৰ আহি যায় বাৰু ঠিক আছে এইখিনি কাপোৰ মানে সম্পূৰ্ণ চিলাবই লাগিব আৰু তেনেকৈ আৰু সেইকাৰণে কাপোৰখিনি উলিয়াই মই থৈ দিছোঁ আৰু লগতে মই ৰান্ধিলোঁ আজি মই
বনাইছিলোঁ লোকেল চিকেন অকণমান আছিলে লোকেল চিকেন সেইকাৰণে সেইখিনিকে বনাই দিছোঁ দৈ দি বনাইছিলোঁ ইমান টেষ্ট লাগিছে খাই নিজৰ হাতৰ মই কি হৈছে নাজানো প্ৰেগনেণ্ট হোৱাৰ পৰা মানে নিজৰ হাতৰ খাদ্য খুব ভাল পাওঁ মানে ধৰি লওক দাইল ভাজি খালে মোৰ এনেকুৱা লাগে যেন অমৃত খাইছোঁ এনেকুৱা লাগে মানে তো মাছ মাংস যে হ'ব লাগিব সেইটো নহয় মই ইমানেই টেষ্ট পাওঁ মানে নিজৰ হাতৰো আৰু এওঁ সুধি থাকোঁ যেতিয়া প্ৰতিটো গৰা খাওঁ নহয় এটা চিকেনটোৰ লগত মই অকলে খালোঁ কাৰণ এতিয়া ৰাতি 10টা বাজিলে মই 10টা নৰ্মেলি মই 9:30 বা 9টাত মই আমাৰ খাবই লাগে নহ'লে হজম নহয় ন কিন্তু এতিয়া মোৰ ধৰি লওক আজি ৰাতি ধৰি লওক এতিয়া মই নামাজ পঢ়িম তাৰপিছতে অকণমান খোজ চোজ মই গাঢ়িমেই বাৰু এতিয়া এনেই অকণমান পৰিছোঁহি কাৰণ থিয় থিয় ৰান্ধি আছিলোঁ যে ভৰিকেইটা বিষাই গৈছে সেইকাৰণেহে আচলতে মই তেওঁ সুধি থকাহে এনেই যেতিয়া যে খাব যে মই সুধিয়ে থাকিম ভাল লাগিছে ন কাৰণ নকয় যে নিজে কৈ থাকোঁ সুধি থাকোঁ আৰু বাৰু ঠিক আছে এতিয়া আপোনালোকক মেইন কথাটো কওঁ মেইন কথাটো হৈছে যে মোৰ কেইমাহ তো মোৰ একদম ৰিচেণ্টলি মোৰ 4 মাহ সোমাইছেহে 3 মাহ মোৰ সম্পূৰ্ণ হৈছে বহুত ভালে কুশলে মোৰ 3 মাহটো সম্পূৰ্ণ হ'ল আৰু বহুত ভয় বহুত মানে অতীতৰ সেই বেয়া স্মৃতিবোৰো আছিলে কিন্তু মই পজিটিভ চিন্তাধাৰাৰে মই দিনকেইটা পাৰ কৰিলোঁ যদিও বেয়া আছিলে বেয়া চিন্তাধাৰা মাইণ্ডলৈ আহে যদিও তথাপিতো মই নিজক বুজাওঁ আৰু যে নাই সদায়তো বেয়া নহয় তো সেইটোৱে এইখিনি এটা কথা কৈ থওঁ ইমান কমেণ্ট আহিছে যে আমিও এনেকৈ বিয়া হোৱা 5 বছৰ হ'ল 6 বছৰ হ'ল তুমি প্লিজ আমাৰ কাৰণে দোৱা কৰিবা এনেকৈ নিশ্চয় আপোনালোকৰ নিশ্চয় ভাল হ'ব সদায় পজিটিভ থাকিব আৰু লগতে মই কেনেকৈ ছাকচেছ হৈছোঁ সেইখিনিও মই ক'ম বাৰু কাৰণ বেয়া হিষ্ট্ৰীটি নক'লেও কেনেকৈ মই কনচিভ কৰিছোঁ বা সেইখিনি হয়তো মই বেবী হোৱাৰ পিছতহে চাগে ক'ম কাৰণ বেয়াখিনি ক'লেহে আপোনালোকে মোৰ ভাল কিমান হৈছে সেইটো অনুভৱ কৰিব পাৰিব মুঠতে যেতিয়াৰ পৰা মই অনুমান কৰিছোঁ যে মোক এটা বেবী লাগে তেতিয়াৰ পৰা মানে মই বহুত আল্লাহক খাটিছিলোঁ আৰু আপোনালোকেও নিশ্চয় ভাল হ'ব আপোনালোকক যেতিয়া মই জাৰ্ণিটো ক'ম নহয় মোৰ আপোনালোক নিজে ইনস্পায়াৰ হ'ব আৰু ক'ব যে সঁচাকৈ যদি আজমিনে কৰিব পাৰিছে আজমিনক যদি আল্লাই দিছে আমাক কিয় নিদিব তেনেকুৱা নিচিনা কথা সদায় আল্লাহৰ ওপৰত বিশ্বাস ৰাখক যোনে যাক মানে তেওঁৰ ওপৰত বিশ্বাস ৰাখক আৰু মই সঁচাকৈ কৈছোঁ আজি কেমেৰাৰ ওচৰত যদি আপোনালোকে অন্তৰৰ পৰা বিচাৰে নহয় শ্বাহৰুখ খানৰ সেই ডাইলগটো যে আছিলে যে পুৰি কাইনাত আপকো वो चीज देने के लिए मतलब मिलाने के लिए लग जाती है वो সেই কথাটো একদম সঁচা হয় এইটো কথা সেইকাৰণে সদায় আল্লাহক মানি থাকক সদায় যাক যেনেকৈ বিচাৰে তেনেকৈ কৰি যাওক মই নিশ্চয় আপোনালোকক যেতিয়া মোৰ ষ্টৰিটো ক'ম নিশ্চয় আপোনালোকে ইনস্পায়াৰ হ'ব আৰু আপোনালোকে সদায় ভাবিব যে নাই সঁচাকৈ বেয়া সময়ৰ পিছত ভাল হয়েই বাৰু ঠিক আছে আজিতো মই এইখিনিতে সমাপ্ত কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চাবৰ বাবে বহুত বহুত ধন্যবাদ বাই